যেতিয়া এটা উদ্যোগ স্থাপন হয়, যোৱা সপ্তাহত আমি এটা হিচাপ কৰিছিলোঁ যে চাপৰত যেতিয়া তাপবিদ্যুৎ প্ৰকল্প আৰম্ভ হ'ব, ষ্টেচনৰ পৰা প্ৰকল্পলৈকে কয়লা আনা নিয়া কৰিবৰ কাৰণে 200 জন ল'ৰাক লাগিব, ট্ৰাক লাগিব। যেতিয়া জাগিৰোডত ছেমি কণ্ডাক্টৰ হ'ব, 30,000 পৰিয়ালে তাত চাকৰি কৰিব। তাৰ মানে প্ৰাইভেট স্কুল লাগিব, বিউটি পাৰ্লাৰ লাগিব, গেলামালৰ দোকান লাগিব। উদ্যোগেতো গেলামালৰ দোকান নুখোলে, বাহিৰত দোকান কৰিব লাগিব। পেইং আমাৰ ৰেণ্টেড হাউচ লাগিব। 30,000 ল'ৰা ছোৱালী জাগিৰোডত ক'ত থাকিব? তাৰ মানে ওচৰ চুবুৰীয়া মানুহে ঘৰ ভাড়া ক'ত দিব লাগিব? আজি যেনেকৈ আমাৰ মেডিকেল কলেজ এখন হ'লে ওচৰত ঘৰ ভাড়া বাঢ়ি যায়, ল'ৰা ছোৱালী হোষ্টেলত চিট নাপালে ঘৰ ভাড়াত থাকিব লাগিব, ৰিক্সা লাগিব, অটো লাগিব, অহা যোৱা কৰিব লাগিব। তাৰ মানে উদ্যোগ এটাৰ লগত যদি 30,000 চাকৰি দিয়ে, আমাৰ কাম কৰা ল'ৰা ছোৱালী কিমান লাগিব? অতিৰিক্তকৈ আৰু 30,000 ল'ৰা ছোৱালীৰ ব্যৱসায় বাঢ়ি যায়। বিভিন্ন ব্যৱসায়, প্ৰাইভেট স্কুলৰ পৰা আৰম্ভ কৰি সকলো। আৰু চৰকাৰতো যেতিয়া চাকৰি কৰা কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি পায়, গাঁৱৰ দোকান পোহাৰতো বিক্ৰী বেছিকৈ হয়। খৰচ কৰাৰ মানুহৰ পাৰ্চেজিং পাৱাৰ বাঢ়ি যায় আৰু মানুহে টকা খৰচ কৰাৰ সুবিধা মানুহৰ বাঢ়ি যায়। নেক্সট আমি থাৰ্ড কি কৰিব লাগিব? চৰকাৰী চাকৰি দিলোঁ, উদ্যোগ আনিলোঁ। তৃতীয় আমি কি কৰিব লাগিব? আমি অসমীয়া যুৱক যুৱতীক ব্যৱসায় আৰু উদ্যোগ স্থাপনৰ বাবে আমি ইনস্পায়াৰ কৰিব লাগিব।